অসম জাতীয়তাবাদী যুৱ পৰিষদৰ তৰফৰ পৰা ধেমাজিত যি নতুনকৈ এটা চেনেল খুলিব লৈছে মোৰ ভাতৃসকলে, তাক আমি খুব আনন্দিত হৈছোঁ। আৰু তেখেতলোকক এটা কথা ক'বলৈ বিচাৰোঁ যে ইয়াত যিবিলাক সত্যনিষ্ঠ বাতৰি তাৰ ওপৰত তেখেতলোকে নিউজ কৰিব লাগে, বাতৰি পৰিৱেশন কৰিব লাগে। তাৰ পৰিৱৰ্তে অতিৰঞ্জিত বাতৰি যাতে প্ৰকাশ নহয় ইয়াৰ প্ৰতিও তেখেতলোকে লক্ষ্য ৰাখিব লাগিব। যিহেতু সমাজ এখন সুস্থিৰ আৰু সবলভাৱে গতিময় কৰিব হ'লে এই সংবাদ মাধ্যমসমূহৰ সবল নেতৃত্ব থাকিব লাগিব আৰু সবলভাৱে প্ৰকাশ হ'ব লাগিব। তেতিয়াহে সেই বিষয়বিলাক সেই যিটো সংবাদ গোষ্ঠী সেই সংবাদ গোষ্ঠীটো যিবিলাক লক্ষ্য আৰু উদ্দেশ্য আগবাঢ়ি যায়। সেইকাৰণে আপোনালোকৰ প্ৰতি এটা মোৰ বিনম্ৰ অনুৰোধ, আপোনালোকে যাতে মনোৰঞ্জন ধৰ্মী নিউজৰ পৰিৱৰ্তে যিবিলাক গঠনমূলক নিউজ সেইবিলাকৰ ওপৰত অধিক গুৰুত্ব দিয়ক। আৰু যি ডি নিউজ টুডে আৰম্ভ কৰিব লৈছে তাৰ বাবে পুনৰবাৰ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আগন্তুক দিনত এই চেনেলটোৱে যেন ধেমাজি বা অসমৰ যিবিলাক জ্বলন্ত সমস্যা আছে সেই সমস্যাসমূহ দাঙি ধৰাত সফল হয় তাই আশা কৰিছোঁ। আৰু সেইবিলাক সমাধানৰ ক্ষেত্ৰতো এই নিউজ যি চেনেল এই চেনেলটোৱে যেন অগ্ৰণী ভূমিকা লয় তাৰ প্ৰতি আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু আপোনালোকে অনাগত দিনত আগুৱাই যাব বুলি আমাৰ দৃঢ় বিশ্বাস আছে। খবৰৰ পৰা ৰাজনীতিলৈ, গাঁৱৰ পৰা চহৰলৈ, খেল জগতৰ পৰা স্বাস্থ্যলৈ, অপৰাধৰ পৰা মনোৰঞ্জনলৈ, আনতকৈ ব্যতিক্ৰম আমাৰ এই দৌৰ টিআৰপিৰ পিছত নহয়, প্ৰকৃত খবৰ লৈ ৰাইজৰ কাষত। সকলো সামৰি আমি আহি আছোঁ ডি নিউজ টুডে। নমস্কাৰ, মই ভিভু কুমাৰ বৰুৱা। আমি আহি আছোঁ নতুন ৰূপত, নতুন সাজত, ৰাইজৰ সৈতে ৰাইজৰ কাষত। আজিৰে পৰা পাব্লিক প্লাছ আছাম নতুন ৰূপত ডি নিউজ টুডেলৈ ৰূপান্তৰিত হৈছে। আশা কৰোঁ আগৰ দৰে ৰাইজে ডি নিউজ টুডেকো মৰম দি যাব বুলি। মই বৰ্তমান উপস্থিত আছোঁ ধেমাজি নগৰৰ অতি ব্যস্ত ধেমাজি চাৰিআলি আৰু ডি নিউজ টুডেলৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। নমস্কাৰ, মই শুভ চুতীয়া। অপৰাধ জগতৰ বিগ ব্ৰেকিঙৰ সৈতে মই আহি আছোঁ ডি নিউজ টুডেত। চাই থাকিব আপোনালোকে ডি নিউজ টুডে। খবৰৰ মেটমৰা বোজালৈ ডি নিউজ টুডেৰ সৈতে মই জয়ন্ত চুতীয়া আহি আছোঁ আপোনালোকৰ মাজলৈ। নমস্কাৰ, মই কুশল চেতিয়া। ডি নিউজ টুডেৰ সৈতে ধেমাজি গাঁৱে ভূঞে চহৰে নগৰে ডি নিউজৰ সৈতে আপোনালোকে আহি আছোঁ। চাবলৈ নাপাহৰিব ডি নিউজ টুডে।